স্বাভিমান স্বাভিমান যাৰ আছে পোন আগবাঢ়ি যায় হৈ আত্মবলীয়ান স্বাভিমান অৰ্ণৱ ক এই দুনিয়াখনত কি হৈ আছে কিবা খবৰ ৰাখিছনে নাই তই তোৰ কাৰণে এটা বেয়া খবৰ আছে কি তই আৰু কেতিয়াও সিভিল সাৰ্ভিসৰ এক্সাম দিব নোৱাৰিবি হা মানে কি হ'ল ভালকে নক কিয় কি হ'ল মানে তই যে এনেকুৱা কিবা এটা কৰিব পাৰ মইতো ভাবিবই পৰা নাছিলো আৰে কি কৈ আছ মই একো বুজিয়ে পোৱা নাই সিধা সিধিকে নক কিয় তেনেহ'লে সিধা সিধিকে কওঁ শুন তই সিভিল সাৰ্ভিসৰ এক্সাম ক্ৰেক কৰি দিলি সঁচা মই ধেমালি কিয় কৰিম এটা কাম কৰ তই নিউজ পেপাৰখন খুলিছা নিজে গম পাই যাবি আচ্ছা এতিয়া মই থওঁ খুব সোনকালে লগ পাই আছো ঠিক আছে অ'কে বাই উঠাই নাই যে কামলৈ নোযোৱা নেকি কি কামলৈ যাবা আগৰ বিলখনে পাছ হোৱা নাই আৰু নতুনকৈ টেণ্ডাৰো পেলাব পৰা নাই ভাবিছো অলপ পলমকৈ ভাত পানী খাই ওলাই যাম বিজনেছত এইবোৰ আপছ এণ্ড ডাউনছ থাকে তুমি ইমান চিন্তা কৰি নাথাকিবা তাকেই সেইটো হয় কিন্তু কি জানা বিলখন পাছ হ'ব বুলি ভাবিয়েই আমাৰ বিয়াখনত লগাতকৈ বেছি টকা খৰচ কৰি পেলালোঁ ভাবিছিলোঁ এবাৰে বিয়া পাতিম যেতিয়া অলপ ধুমধামকৈ পাতোঁ মানুহে বিয়া এবাৰেই পাতে কিন্তু সেই বুলি নিজৰ হাঁচতীয়া ধনকেইটা শেষ কৰি দিব নালাগে নহয় হয়নে নহয় কোৱা ভাল কথা নহয় বাৰু কিন্তু সেইখিনি সময়ত এইবোৰ কথা ভাবিব পৰাই নাযায় গতিকে এতিয়া তুমি আছা নহয় এইবোৰ চোৱা চিতা তুমিয়েই কৰিব লাগিব দিম বাৰু কিন্তু এতিয়া এইবোৰ কথা কৈ থাকিলে যদি তুমি মোক বেয়া পাই যোৱা আৰু আমাৰ মাজত যদি মৰম কমি যায় তেতিয়া তোমাক বাৰু মই কেতিয়াবা বেয়া পাব পাৰোঁ নেকি আৰু আমাৰ মৰম কমি যোৱাৰ কথা তুমি কেনেকৈ ভাবিব পাৰিলা নাভাবো বাৰু শুনাচোন মই কথা এটা কওঁ বুলি ভাবিছিলোঁ কোৱা চাকৰি এটা কৰোঁ নহ'লে মই আৰু তাৰ মাজে মাজে চৰকাৰী চাকৰিৰ প্ৰিপাৰেশ্যনো কৰি থাকিম তেতিয়া আমাৰ এইবোৰ বিপদো নহয় আৰু চলিবলৈও সুবিধা হ'ব মই কি ঘৰখন ভালদৰে চলাব পৰা নাই মই সেইটো কথা ক'ব বিচৰা নাই কিন্তু ইমান পঢ়া শুনা কৰি মই যদি তোমাক ফাইনেন্সিয়েল ছাপৰ্টে দিব নোৱাৰোঁ তেতিয়াহ'লে মই ইমান উচ্চ শিক্ষিত হোৱাৰ কোনো মূল্যই নাথাকিব হ'ব দিয়াচোন তুমি ইমানকৈ এইবোৰ ভাবি থাকিব নালাগে মই বেছি চিন্তা কৰিছোঁ তোমালোকেইচোন বিয়াৰ আগত দেউতাক কৈছিলা যে মই চাকৰি কৰিলেও আপত্তি নাই বুলি কৈছিলোঁ মোৰ নিজস্ব মতামত আছিল মোৰ মাৰ নাছিল মায়ে তুমি চাকৰি কৰাটো কেতিয়াও নিবিচাৰে আৰু মই মোৰ মাৰ মনত দুখ দিব নোৱাৰোঁ আৰু মোৰ মনত তুমি বুজিবলৈ চেষ্টা কৰা ঘৰখনৰ দায়িত্ব পালন কৰাটো মায়ে বিচাৰে কিন্তু এইখিনি দায়িত্বটো মই চাকৰি কৰিও প্লিজ অদৰকাৰী অযুক্তিকৰ কথা কিছুমান কৈ আমাৰ ভাল সময়খিনি নষ্ট কৰিব নালাগে
যোৱা ভাত পানীৰ ব্যৱস্থা কৰাগৈ মই খাই ওলাই যাম বোৱাৰী তোমাৰ ৰন্ধা হ'লনে ইমান ৰাতিখন তুমি কালৈ ফোন কৰি আছা ৰন্ধা ভৰা হ'ল মা মই এওঁলে ফোন কৰি আছিলোঁ কিন্তু এওঁচোন ৰিচিভেই কৰা নাই ফোনটো ধৰা নাই যদি সি চাগে কিবা কামত ব্যস্ত হৈ আছে তুমি ভাতৰ যোগাৰ কৰা কিন্তু মা এওঁকেৰিচোন মোৰ খাবলৈ মন যোৱা নাই মই তোমাক খাবলৈ কোৱা নাই তোমাৰ মানুহজনে নোখোৱাকৈ তুমি কেনেকৈ খাবা কিন্তু মোৰ ভোক লাগিছে সোনকালে খাই বৈ আজৰি হৈ মই শুওঁগৈ ভাত বাঢ়া হ'ব মা মা মোৰ আপোনাৰ লগত কথা এটা আছিল কি কথা আছে কোৱা মই এটা চাকৰি কৰিব বিচাৰিছোঁ এই সম্পৰ্কে মই এওঁৰ লগত পাতিছিলোঁ কিন্তু এওঁ ক'লে আপুনি বোলে মই চাকৰি কৰাটো নিবিচাৰে কথাটো সঁচা নেকি মা হয় তুমি ঠিকেই শুনিছা কিন্তু কিয় মা আপুনি মই চাকৰি কৰাটো কিয় নিবিচাৰে এই কাৰণেই নিবিচাৰো যে মই মোৰ ঘৰত বোৱাৰী বিচাৰো বিয়াৰ পিছত যদি বোৱাৰীজনী বাহিৰলৈ ওলাইয়ে যায় তেন্তে মই মোৰ ল'ৰালৈ বিয়া পাতিছিলোঁ কিয় ঘৰখনলৈ মানুহ দুনুহ আহিলে চাহ একাপ যাচিব মাত কথা দিব মোৰ লগৰী হ'ব সময়ত নাতি নাতিনীৰ জন্ম দি বংশ ৰক্ষা কৰিব এইবিলাক কথা ভাবি চিন্তিয়েইতো মই মোৰ ল'ৰালৈ বিয়া পাতিছিলোঁ কিন্তু তুমি হয়তো এতিয়াও এইবোৰ কথাৰ উপলব্ধি কৰিবই পৰা নাই কিন্তু মা এগৰাকী বোৱাৰীয়ে যদি নিজকে এইবোৰ কামত সীমাবদ্ধ কৰি ৰাখে তেতিয়াহ'লে এজনী ছোৱালী ইমান পঢ়া শুনা কৰা উচ্চ শিক্ষিত হোৱা কি মূল্য থাকিল আৰু মই ভাবোঁ এগৰাকী বোৱাৰীয়ে হাউচৱাইফ হ'ব নে চাকৰি কৰিব এইটো সম্পূৰ্ণ সিদ্ধান্ত তেওঁৰ অধিকাৰ হ'ব লাগে মই এতিয়া তোমাৰ লগত এইবোৰ যুক্তিতৰ্ক কৰিবলৈ অহা নাছিলোঁ মোৰ ভোক লাগিছে ভাত বাঢ়া এটা বাজিলচোন এতিয়ালৈকে আহি পোৱাহি নাই তুমি চাগে শুই গৈছিলা মই ডিষ্টাৰ্ব দিলোঁ তুমি ইমান দেৰি অহা নাছিলা মই তোমাৰ লগত ভাত খাবলৈ ৰৈ আছিলোঁ তুমি তাৰমানে ভাতো খোৱা নাই মই অহা দেৰি হিচাপত তুমি ভাতকেইটা খাই ল'ব লাগিছিলে তুমি ড্ৰিংকছ কৰি আহিছা এনে অকণমান খাইছোঁ তুমি দেখোন মোৰ প্ৰফেশ্যনটো কি জানাই কেতিয়াবা কেতিয়াবা বিল পাছ কৰিবলৈ আৰু টেণ্ডাৰ পাছ কৰিবলৈ অলপ বহিবলগীয়া হয় কেতিয়াবা অলপমান খাইছা একো নাই কিন্তু অভ্যাস কৰি নল'বা তোমাৰ নিজৰে হেল্থ বেয়া হ'ব নাই এনেও মই নাখাওঁৱেই কিন্তু কিছুমান মিটিং আৰু কেতিয়াবা অভাৰ ষ্ট্ৰেছৰ কাৰণে খাবলৈ বাধ্য হৈ যাওঁ সেইকাৰণেতো কৈছিলোঁ মই তোমাক যে মই চাকৰি এটা কৰোঁ তেতিয়া অলপ তোমাক ছাপোৰ্ট কৰিব পাৰিম প্লিজ মৌ আকৌ ঘূৰাই পকা একেখিনি কথাকে কিয় কৈ আছা মোক তোমাক এবাৰ কথা ক'লে বুজি নোপোৱা নেকি পঢ়া শুনা কৰি তোমাৰ সেই সামান্য জ্ঞানখনো নাই যে ষ্ট্ৰেছত থকা মানুহক তেওঁ বেয়া পোৱা কথাবোৰ ক'ব নালাগে বুলি কথা কোৱাৰ সামান্য চেঞ্চখিনিয়ে নাই আৰু চাকৰি কৰে একাডেমিক কোৱালিফিকেশ্যন থাকিলে মানুহক জ্ঞানী বুলি নকয় যদি তাইৰ চিভিক চেঞ্চখিনিয়ে নাথাকে নাই নাই আপুনি চিন্তা কৰিব নালাগে মই সকলো ডকুমেণ্ট ৰেডি কৰি থৈছোঁ হয় হয় মই সময়ত পাই যাম ঠিক আছে মৌ চৰি ফৰ এভৰিথিং চৰি কিন্তু কিয়
কালি ৰাতি মই জানি নাজানি তোমাক বহুত কিবা কিবি ক'লো যদি পাৰা ক্ষমা কৰি দিবা নাই একো নাই মৌ তুমি চাকৰি কৰিব বিচাৰা ন হ'ব তুমি যি বিচাৰিছা তাকেই হ'ব কি তুমি তুমি সঁচাকৈ কৈছা তুমি মনৰ পৰা কৈছানে মনৰ পৰা কোৱা নাই তোমাৰ শান্তিৰ কাৰণে কৈছো যিটো কথাত মাৰ সন্মতি নাই সেইটো কথাত মোৰো সন্মতি নাই কিন্তু তুমি সেইবোৰ চিন্তা কৰিব নালাগে মই যেনেকৈ পাৰো মাক বুজাবলৈ চেষ্টা কৰিম মাত্ৰ তুমি সুখত থাকা তোমাৰ মনে যি কয় সেইটোকে কৰা যাও আহিছো বিহনী আৰু একাপ চাহ খাব নেকি নাই 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 বহুত খালো আৰু নালাগে বিহনী আমাৰ সকলোৰে যিহেতু মনবোৰ মিলিছে তাতে আমাৰ ক'ব লগা একোৱেই নাই তাই সৰুৰে পৰা পঢ়াত খুবেই ভাল আছিল তাইৰ এটা মন আছিল যে তাই এটা খুব ভাল চাকৰি কৰিব আৰু এইখিনি যদি আপোনালোকে সহায় কৰে আমি খুবেই ভাল আপুনি একো চিন্তা নকৰিব আমাৰ ঘৰখনত এইবিলাক কথালৈ একোৱেই আপত্তি নাই তাই যদি বিয়াৰ পিছত চাকৰি কৰিব খোজে কৰিব পাৰে সেইলৈ প্ৰণৱ বা মোৰ একোৱেই আপত্তি নাই মাত্ৰ সকলোৱে মিলিজুলি থাকিলেই হ'ল সেইটো আপুনি খুব শুদ্ধ কথা কৈছে বিয়নী শুদ্ধ কথা কৈছে যেহেতু ইমানখিনি আগবাঢ়িলে যেতিয়া আমি বিয়াৰ দিনবাৰ ঠিক কৰাহে কথা আৰু কি হ'ল বিয়নী হঠাৎ আপোনাৰ মনটো নাই নাই একো নাই ইমান আনন্দৰ সময়ত মই কিয় মনটো মাৰিম নাই ঠিকে আছে দিয়ক মাজনী গৈছো দেউতা চাও প্ৰণৱক লৈ এইফালে আহাচোন কথা অলপ আছে আহা গৈছো প্ৰণৱ বোলা একাপ চাহ খাওক আৰু নাই নাই নাখায় বহুত খাইছো হেল্ল' নমস্কাৰ মই অৰ্ণৱ বৰুৱাই কৈছোঁ পেছাত মই এজন অধিবক্তা আৰু আপোনাৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সেইকাৰণে আপোনাক ফোন কৰিবলগীয়া হ'ল কিনো ধেমালিখন কৰি আছ তই কি হ'ল নকওঁ কিয় মই ধেমালি কৰিছোঁ যি তোৰ বিয়া হৈ গ'ল তাৰপিছত তোৰ একো দেখা দেখিয়ে নাই আৰু মই ধেমালি কৰি আছোঁ হ'ল বুলিয়ে মানুহে এনেকৈ চেঞ্জ হৈ যায় নেকি বাৰু সলনি হওঁ বুলিয়ে কোনো সলনি নহয় পৰিৱেশ আৰু পৰিস্থিতি সলনি কৰে মানুহক ৰচোন তই বেছি চিৰিয়াছ হৈ গ'লি নেকি মই ধেমালিহে কৰি আছোঁ একোৱেই ঠিক নাই অৰ্ণৱ বিয়াৰ পিছত সকলোবোৰ খেলি মেলি হৈ গ'ল তই মোক এবাৰ লগ কৰিব পাৰিবি নেকি তোক মই বহুত কথা ক'বলৈ আছে ঠিক আছে হ'ব দে এটা কাম কৰ তই তোৰ ঘৰৰ এড্ৰেছটো মোক দি দে মই গৈ আছোঁ তোক লগ কৰিম হ'ব হ'ব দে মা মই অলপ ওলাই যাওঁ সৰু কাম এটা আছে যাব বিচাৰিছা যোৱা কিন্তু এইবোৰ কি কাপোৰ পিন্ধি যাবলৈ ওলাইছা কি হ'ল এই কাপোৰযোৰত আপুনি কি বেয়া দেখিলে ভাল দেখিবলৈ আছে কিটো বোৱাৰী হৈ ছোৱালী মানুহৰ দৰে কাপোৰ কানি পিন্ধিছা যে ঘৰখনৰ সন্মানৰ কথাওতো এবাৰ ভাবিব লাগে মানুহে দেখিলে বাৰু কি ক'ব সেইকণ কাণ্ডজ্ঞানো তোমাৰ নাই মা কি ক'বনো মানুহে শৰীৰ ঢাকি শালীনতা ৰক্ষণ কৰিবলৈ কাপোৰ পিন্ধে আৰু মইতো তেনেকৈ পিন্ধিছোঁ আনে বেয়া চকু দিব পৰাকৈ মইতো একো কাপোৰ পিন্ধি ওলাই যোৱা নাই আৰু এগৰাকী বোৱাৰীয়ে নিজৰ পৰিস্থিতি অনুযায়ী চাদৰ মেখেলা বাহিৰেও বেলেগ কাপোৰ পিন্ধিব পাৰে তেনেহ'লে ক্ষমা কৰিব আপোনাৰ এই আদৰ্শ আৰু চিন্তাধাৰা মই মানি ল'ব নোৱাৰিম আহিছোঁ
বুজি পাইছোঁ কিন্তু কি জানো তই ভাবিছ এইবোৰ অকল তোৰ লগতে হৈ আছে কিন্তু নতুনকৈ বিয়া হোৱাৰ পিছত সকলোৰে লগত এনেকুৱা হয় বেছি ষ্ট্ৰেছ নলবি মাহঁতে দুখ পাব বুলি একো ক'বও নোৱাৰা হ'লোঁ আৰু মনে মনে সহ্যও কৰি থাকিব পৰা নাই কিমান আৰু এডজাষ্ট কৰিম ক কিছুদিন এডজাষ্ট কৰ সময়ত সকলো ঠিক হৈ যাব আৰু এতিয়া ইমান দিনৰ মূৰত লগ পাইছোঁ এইবিলাক কথা কিয় উলিয়াব লাগে ল চিলমাৰ কফি খা মা কোৱা বাবা আজি মৌমিতাই মোৰ লগত মুখে মুখে তৰ্ক কৰিছে তাই গাভৰু যেন লগা হৈ ওলাই গৈছে তই অলপ চকু দিবি হ'ব দে মৌ বলা মোৰ লগত আহিছোঁ মই সকলো নিজ চকুৰে দেখাৰ পিছত আন কোনো প্ৰমাণৰ প্ৰয়োজন নাই তুমি কি মোক চৰিত্ৰহীনা বুলি ভাবিছিলা সকলো জনাৰ পিছত মই অন্ধৰ ভাও ল'ব নোৱাৰো মৌ তেতে শুনা যি সম্পৰ্কত কোনো বিশ্বাস নাই সেই সম্পৰ্ক কোনো অস্তিত্বও নাই তুমি আৰু মোক বিচাৰিব নালাগে এবাৰ ভালকৈ ভাবি চোৱা হেল্ল' হেল্ল' মিষ্টাৰ প্ৰণৱ হাজৰিকা হয়নে হয় আপোনাৰ নাম্বাৰটো মোৰ তাত ছেভ নাই সেইকাৰণে মই চিনি পোৱা নাই মোৰ নাম অৰ্ণৱ বৰুৱা আৰু আপুনি মোক ভালদৰে চিনি পায় কাৰণ ময়ে সেইজন মানুহ যাৰ লগত আপুনি মৌমিতাক সন্দেহ কৰিছিল আৰু তাইক ঘৰে এৰি যাবলৈ বাধ্য কৰাইছিল আপুনি আপোনাকনো কিয় চিনি নাপাম কওক আপুনি মোক কিয় ফোন কৰিছে আপোনাৰ ভুল ভাঙিবলৈ মিষ্টাৰ হাজৰিকা মৌমিতা মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাছিল আমি কলেজৰ দিনৰে খুব ভাল বন্ধু আছিলোঁ আৰু কথাটো যদি আপুনি বিশ্বাস নকৰে তেনেহ'লে পৰিয়ালৰ মানুহকো আপুনি কথাটো সুধিব পাৰে কিন্তু কি জানে আপুনি তাইক কথাটো ক'বলৈ এটা সুযোগ নিদিলে এজন ল'ৰা আৰু এজনী ছোৱালীয়ে কথা পাতিলে প্ৰেমৰ সম্পৰ্কই বুজায় নেকি এইবোৰ আপোনাৰ কেনেকুৱা ধৰণৰ চিন্তাধাৰা মিষ্টাৰ হাজৰিকা আজি তাইৰ জীৱনৰ এটা বৰ ডাঙৰ দিন তাই চিভিল ছাৰ্ভিচৰ ফাইনেল ৰাউণ্ড ক্ৰেক কৰি ACS অফিচাৰ হ'ল এতিয়াও সময় আছে মিষ্টাৰ হাজৰিকা যাওক এবাৰ লগ কৰক আৰু সকলোখিনি ঠিক কৰি লওক নহ'লে কিন্তু পিছত বহুত দেৰি হৈ যাব মই ৰাখিছোঁ তোমালে মোৰ বহুত মনত পৰে মোৰ এটা দুৰ্ঘটনা হৈ গ'ল তুমি কিন্তু এবাৰো খবৰ ল'বলৈ নাহিলা তোমাৰ স্মৃতিবোৰে মোক বহুত আমনি কৰে মোৰ বহুত মনত পৰে বহুত মনত পৰে
মোহিনী লৰ কোমল লাহি গভীৰ সাগৰ নীল দুআখি গভীৰ সাগৰ নীল দুআখি মুকুতা সৰা তোমাৰ হাঁহি তুমি মই সাতু জনম হলো যে লগৰী হলো যে লগৰী হলো যে লগৰী মাৰ ফোন হেল্ল' মা মাজনী ভালে আছা মোৰ ভুল হৈ গৈছিল মাজনী মোক ক্ষমা কৰি দিয়া তোমাৰ দায়িত্বখিনি বুজাবলৈ গৈ মই বৰ বেছি কঠোৰ হৈ পৰিছিলোঁ যি হ'ল এইবোৰ বাদ দিয়কচোন আপুনি এনেকৈ নাকান্দিব তোমাক মই এটা কথা কোৱাই নাই প্ৰণৱৰ বৰ বেয়াকৈ এক্সিডেণ্ট হৈছে মাজনী তুমি এবাৰ আহি যোৱা না এইবোৰ কি কৈছে মা তুমি এবাৰ আহা না মাজনী সি বাৰে বাৰে তোমাৰ নাম লৈ আছে সিও এতিয়া নিজৰ ভুল বুজিব পাৰিছে মই কৈছো ৰ'ব দাদা জলদি আহক আপুনি ৰখ মই গৈ আছো তুমি বাৰু মোক ক্ষমা কৰি দিব পাৰিবানে মা আপুনি নাকান্দিবচোন যি হ'ল হ'ল সেইবোৰ ভাবি নাথাকিব আৰু তুমি যে মোক চাবলৈ আহিবা মই ভবাই নাছিলোঁ কিন্তু মই জানো নহাকৈ থাকিব পাৰিম মই জানো মই তোমাক বহুত দুখ দিছোঁ কিন্তু তুমি সকলোবোৰ পাহৰি মোক ক্ষমা কৰি দিব পাৰিবানে কোৱা তুমি আকৌ উভতি আহিবানে মোক প্লিজ কোৱাচোন তুমি বাৰু ঘৰলৈ আকৌ আহিবানে আহিম কিন্তু তাত মোৰ এটা চৰ্ত আছে চৰ্ত চৰ্ত কি চৰ্ত আপোনালোকে আগৰ সকলো কথা এটা বেয়া সপোন বুলি পাহৰি যাব লাগিব আহিবলগীয়া দিনবোৰ আমি হাঁহি ধেমালিৰে ঘৰটো ধুনীয়া কৰি তুলিব লাগিব তোমাৰ তনু কি যে মোহিনী লৰ কোমল লাহি গভীৰ সাগৰ নীল দুআখি গভীৰ সাগৰ নীল দুআখি মুকুতা সৰা তোমাৰ হাঁহি তুমি মই সাতু জনম হলো যে লগৰী